হাজোৰ ভৈলাবৰী শংকৰদেৱ নামঘৰত 7 দিনীয়া ভাগৱত পাঠ আৰম্ভ। তীৰ্থনগৰী হাজোৰ ভৈলাবৰী শংকৰদেৱ নামঘৰত পবিত্ৰ ভাদ মাহ উপলক্ষে আজিৰে পৰা 7 দিনীয়া ভাগৱত পাঠ শুভ আৰম্ভ হৈছে। আজিৰে পৰা আৰম্ভ হোৱা 7 দিনীয়া ভাগৱত পাঠ অনুষ্ঠানত পুৱাৰে পৰাই অগণন ভক্তৰ সমাগমত চৌপাশ মুখৰিত হৈ পৰে। ভকত বৈষ্ণৱৰ উপস্থিতিয়ে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে ভৈলাবৰী শংকৰদেৱ নামঘৰ প্ৰাংগণ। বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভকত বৈষ্ণৱৰ মুখৰে নিগৰিত হোৱা হৰিনামৰ ধ্বনিৰে উদ্ভাসিত হৈছে ভৈলাবৰীৰ আকাশ বতাহ। ভৈলাবৰী অঞ্চলৰ যুৱক যুৱতীৰ লগতে আই মাতৃ বাপ ভকতসকলে বিলীন হ'ল হৰিৰ নামত। নামঘৰত সেৱা ল'বলৈ পুৱাৰে পৰাই অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব সমাগত এক নান্দনিক পৰিৱেশ বিৰাজমান হৈ পৰিছে। আৰু ভৈলাবৰী প্ৰাথমিক শাখাই যৌথভাৱে আজি কিছু বছৰৰ পৰা আচলতে মোৰ স্মৃতি টানিব পৰা নাই কিমান বছৰ হ'ল আমি 7 দিনীয়া ভাগৱত পাঠ কৰি আহি আছোঁ। এইবেলি অলপ আমাৰ হেৰিটো অনুষ্ঠানটো অলপ বেলেগ হৈছে, কাৰণ আমাৰ প্ৰায় 6 মাহমান আগতে আমাৰ যিখন গুৰু আসন আছিল অগ্নিদগ্ধ হ'ল। আমি অতি দুখিত যে আজি মানে 6 মাহ ধৰি আমি ইয়াত গুৰু আসন প্ৰতিষ্ঠা কৰিব পৰা নাছিলোঁ। যোৱা 10 তাৰিখে ছেপ্টেম্বৰৰ 10 তাৰিখে আমাৰ বাপ সমস্ত সত্ৰনগৰী বৰপেটাৰ পৰা এই গুৰু আসন ভাগ আনি আজি আনুষ্ঠানিকভাৱে আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু এই কাৰ্যসূচীটো এসপ্তাহ ধৰি পূৰ্ণিমা তিথিলৈ চলি থাকিব। কিমান ভকতৰ সমাগম হৈছে? আজিতো 1000ৰ বেছি হ'ব। আমাৰ আইসকল বাপসকল যুৱক যুৱতী সমস্ত ক'ৰ পৰা আহিছে? আমাৰ আঞ্চলিকৰ 13খন প্ৰাথমিক আছে, আৰু বাসুদেৱ আঞ্চলিকৰ পৰা আহিছে, আমাৰ বাক্যা হাজো জিলাৰ পৰা আহিছে, প্ৰায় 30খনমান প্ৰাথমিকৰ হ'ব। আচলতে ভকত বৈষ্ণৱসকলে মহাপ্ৰসাদো গ্ৰহণ কৰিছে। আমি এই অনুষ্ঠানটোৰ যোগেদি এটা বাৰ্তা দিব বিচাৰিছোঁ যে বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, বিশ্বৰ সকলো মানে জীৱ জগত প্ৰাণী জগত সকলোৰে কল্যাণ হওক, এই বাৰ্তাটো আমি দিব বিচাৰোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।